দক্ষিণ কামৰূপ সোণতলীত বিধ্বংসিত অগ্নিকাণ্ড। দক্ষিণ কামৰূপ সোণতলীত বিধ্বংসিত অগ্নিকাণ্ড। জৈনুদ্দিনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। দৰিদ্ৰ পৰিয়ালটিৰ এটা ঘৰ সহ বহু সা সামগ্ৰী সম্পূৰ্ণৰূপে বিস্মৃত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ স্থানীয় লোকৰ সন্দেহ। বিধ্বংসিত অগ্নিকাণ্ডত নগদ ধনসহ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত নষ্ট হয়। জুইটো কেনেকৈ লাগিছে মই নাজানো, মানে সোণতলী বাজাৰত দোকান কৰোঁ, তাতে আমি আছিলোঁ। কিন্তু আমাৰ হয়তো দুটা ল'ৰা আছে, সিহঁতেও মানে বাজাৰত আছিল। কিন্তু গেলতো লাইনে তাৰো আছিল, কিন্তু লাইনে তারের দরিয়ে না বেলেগ মানুহে ধরা দিলে মানে মই দেখা নাই, মই গম পাওয়া নাই। তেতিয়া জুইটো যেন ওলাই গেছে পুরাপুরি, তেতিয়া মানে গম পাইছো, বাড়ির মানুহ গম পাইছে, মানে আহিছে। আর মোর নাম জৈনুদ্দিন, গাঁও মাহাতুলি। হ্যাঁ, না ঘর এটাই ঘর, মানে 40 লম্বা আছে, বারিন্দা সহ আর কি। আপনার ঘর এখানে আছে? হ্যাঁ, এতে এটাই আছিল, আর এটা ছোট একটা ঘর আছিল, গরু ঘর আছিল, একটু মানে এনে ভেঙে গেছে। দক্ষিণ কামৰূপ সোণতলীত বিধ্বংসিত অগ্নিকাণ্ড। সোণতলী নীলাম বজাৰৰ ওচৰৰ উত্তৰ মাহাতলী গাঁৱৰ জৈনুদ্দিনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নুমাবলৈ সক্ষম হয় বিধ্বংসিত অগ্নিকাণ্ড। দৰিদ্ৰ পৰিয়ালটি এটা ঘৰ সহ বহু সা সামগ্ৰী সম্পূৰ্ণৰূপে বিস্মৃত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ স্থানীয় লোকৰ সন্দেহ। বিধ্বংসিত অগ্নিকাণ্ডত নগদ ধনসহ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত নষ্ট হয়। আমি সুপারির ওচৰত বহা আছিলাম, আমি জুই লাগিছে। জুই লাগাৰ পিছত আমি যে প্লান এটা আছে, সেই প্লানটা 3-4 বছৰ হ'ব। আমি তাতে অলর ওপৰতে জাম দেওয়া পাইছি। আপনার কিবা ক্ষতি হয়েছে নাকি? আমার অলপ ক্ষতি হয়েছে, ভরির দুঃখ হয়েছে আপনি? ভরির দুঃখ পাইছে। এইটো কার ঘৰত জুই লাগিছে? জৈনুদ্দিন। কেনেকৈ জুই লাগিছে গম পাই নেকি? না, আমি কেনেকৈ লাগিছে আমি গম পোৱা নাই। আমি অলর ভিতৰত আছিলাম।